গুৱাহাটী মহানগৰীৰ ৰাজপথত মৰণ ফান্দ যিকোনো মুহূৰ্ততেই অঘটন সংঘটিত হ'ব পাৰে যিকোনো মুহূৰ্ততেই দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু সেই দুৰ্ঘটনাত আপোনাৰ ভুল নাথাকিব পাৰে হেয়া অন্য কাৰোবাৰ ভুল হ'ব পাৰে প্ৰশাসনৰ ভুল হ'ব পাৰে ঠিকাদাৰী প্ৰতিষ্ঠানৰ ভুল হ'ব পাৰে মই তাৰ এটা উদাহৰণ দেখুৱাই আছো গুৱাহাটী মহানগৰী যি উত্তৰপূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় তাৰ ফাঁচী বজাৰ আটাইতকৈ ব্যস্ত এলেকা এটো হৈছে ফাঁচী বজাৰ আৰু ফাঁচী বজাৰ ৰাজপথত এইদৰে গ্ৰীণ বাছ এখন যি পানীৰ পাইপ ফুনিবলৈ যি গাত ফুটা হৈছিল সেই গাতত কিন্তু এইদৰে গ্ৰীণ বাছখন লাগি ধৰিছে আৰু তাৰ পাছত প্ৰায় 1 কিলোমিটাৰ জোৰা তীব্ৰ যানজট এয়া হৈছে গুৱাহাটী মহানগৰীৰ দৃশ্য এইদৰে প্ৰশাসনে পাছৰ পৰ্যায়ত ক্ৰেং আনি টানি এই বাছখন উলিয়াব লগা হৈছে এটা প্ৰশ্ন হৈছে যে পানীৰ পাইপ বহুৱাৰ নামত যিবোৰ ঠিকাদাৰী প্ৰতিষ্ঠানে গাঁতসমূহ খান্দিছে তাত কোনো ধৰণৰ যি ভিএলসি দিব লাগে বা তাত যি কাম চলি আছে নিৰ্মাণ কাৰ্য চলি আছে দূৰৰ পৰা যাতে মানুহে মনিব পাৰে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰা নাই আৰু এই পানীৰ পাইপ বহুৱাৰ কাৰণে যিবোৰ ঠিকাদাৰী প্ৰতিষ্ঠানে কাম লাভ কৰিছে কেৱল ফাঁচী বজাৰ বুলিয়ে নহয় গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এইদৰে গাঁত খান্দি থোৱা আছে যিকোনো মুহূৰ্তত নিখাৰ ভাগত যদি অলিয়ে গলিয়ে এইদৰে গাঁতসমূহ খান্দি থোৱা আছে তাত কিবা কাৰণত বাইক লৈ যদি সোমায় তেন্তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে সৰু গাড়ী হলে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কিন্তু সকলোবোৰ দেখিও চকু মুদা কুলিৰ ওপৰত আছে এই বিভাগসমূহ আৰু বিশেষকৈ ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ বিষয়ে আমি বহুবাৰ আগতো এই কথা জনাইছো যেতিয়া গুৱাহাটী মহানগৰীত কৃত্ৰিম বান হয় কাৰণ এজাক বৰষুণ দিলেই গুৱাহাটীৰ প্ৰায় 40 পৰা 50% অঞ্চল পানীত ডুব যায় তেনে পৰিস্থিতি যদি এনেকুৱা গাঁতত কোনোবা মানুহ সোমায় বা স্কুলীয়া বাছ সোমায় কোন ছাত্ৰ ছাত্ৰীসকল খুচকাৰি যায় তেনেকুৱা গাঁতত যদি সোমায় তেন্তে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কিন্তু তাৰ পাছতো কোনো ধৰণৰ কাণখাৰ নাই এই বিভাগীয় কৰ্তৃপক্ষসমূহৰ বা গুৱাহাটী যি পৌৰসভা আছে জিএমচি কোনো ধৰণৰ কাৰণ এতিয়া গুৱাহাটীখন পাৰ্পল সিটি কৰিবলৈ গৈ আছে পাৰ্পল সিটি কৰিবলৈ গৈ আছে আৰু সেইখিনি সময়তেই এই ধৰণৰ এটা উলুটা ছবি আমি দেখিবলৈ পাইছো এয়া হৈছে ফাঁচী বজাৰ অৱস্থা ফাঁচী বজাৰ ৰাজপথত এইদৰে এখন গ্ৰীণ বাছ লাগি ধৰিছে এঘণ্টা ধৰি সেই গ্ৰীণ বাছখন তাত আবদ্ধ হৈ থাকিল পৰৱৰ্তী সময়ত তীব্ৰ যানজটৰ যেটা সৃষ্টি হ'ল তেতিয়া স্থানীয় আৰক্ষীয়ে একডাল ক্ৰেন আনি সেইখন তাৰ পৰা উদ্ধাৰৰ চেষ্টা কৰিছে এয়া হৈছে মহানগৰীৰ উন্নয়নৰ এটা প্ৰকৃত স্বৰূপ মই চৰকাৰৰ কথা কোৱা নাই কিন্তু এটা বিভাগীয় কৰ্তৃপক্ষ কোনোবাই নহয় কোনোবাই এই গাঁতটো খানিছে আৰু এনেকুৱা নহয় যে এটো গুৰুত্বহীন পথ এটো হৈছে ফাঁচী বজাৰ এলেকা য'ত হাজাৰ হাজাৰ গাড়ী যিকোনো মুহূৰ্ততে চলি থাকে স্কুল বাছ চলি থাকে এদৰে গ্ৰীণ বাছ চলি থাকে প্ৰাইভেট সিটি বাছসমূহ চলি থাকে ব্যক্তিগত বাহনসমূহ চলি থাকে বাইক চলি থাকে আৰু ইয়াত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে সেইকাৰণে আমি মৰণ ফান্দ বুলি কৈছো কিন্তু তাৰ পাছতো তেওঁলোকৰ চকু খুল খোৱা নাই বিভাগীয় কৰ্তৃপক্ষই নাজানে কাৰণ ইয়াৰ আগতে আমি কৈছো যেটা কৃত্ৰিম বান হৈছিল তেতিয়া এবাৰ যি হেউটেকৈ যেটো বান হ'ল তাত 4 জন লোকৰ মৃত্যু হৈছে ইয়াৰ আগতেও স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক এই যি উন্মুক্ত নলাসমূহ আছে নলাসমূহ বন্ধ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল জিএমচিয়ে যেটো তেওঁলোকে নিজে কৈছিল যে আমি ইয়াৰ দায়িত্ব ল'ম আৰু অতি শীঘ্ৰেই গুৱাহাটীত যিমান উন্মুক্ত নলা আছে হোলসমূহ আছে ড্ৰেইনসমূহ আছে চিনাক্ত কৰা হ'ব আৰু সেইবোৰৰ ওপৰত স্লেব দিয়াৰ ব্যৱস্থা কৰা হ'ব কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল অন্য নালাগে নিৰ্মাণ কাৰ্য চলি থকা অঞ্চলসমূহতো এতিয়া এই ধৰণৰ বেমেজালি দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ মূল ৰাস্তাত এদৰে খান্দি থোৱা আছে আৰু সেই খান্দি থোৱা গাঁতত এখন গ্ৰীণ বাছ সোমাইছে আৰু 2 কিলোমিটাৰ পৰ্যন্ত তীব্ৰ যানজটৰ সৃষ্টি হৈছে মানুহে হাহাকাৰ কৰিব লগা হৈছে সেই পথটোৰেই অত্যন্ত ব্যস্ত পথ কিছু আগলৈ গলে আমি ভৰলুমুখ পাম ভৰলুমুখৰ পৰা কিছু আগলৈ গলে ভূতনাথৰ পৰা কিছু আগত যদি যাওঁ কালিবাৰী য'ত হেদিনাখন গছপুৰে গৰাকী ছাত্ৰীৰ মৃত্যু হ'ল এইদৰে য'তে ত'তে এতিয়া মহানগৰীত মৰণ ফান্দ আছে মই এইকাৰণে প্ৰথমতে ক'ব বিচাৰিছো গুৱাহাটী মহানগৰীত এতিয়া এখোজ দিয়াৰ সময়তে মানুহে চিন্তা কৰিব লগা হৈছে কাৰণ আপোনাৰ ভুল নাথাকিলেও আপোনাৰ অঘটন ঘটিব পাৰে এই যি বাছখন লাগি ৰৈছে এখন ডাঙৰ বাছ ইয়াত যদি এখন সৰু বাইক বা অটো এনেকুৱা ধৰণৰ নিখাৰ ভাগত জুনে এই ৰাস্তাটোত গাঁত খান্দিছে বুলি গম নাপায় তেনেকুৱা মানুহ যদি আহা কৰে তেন্তে যিকোনো মুহূৰ্তত অঘটন সংঘটিত হ'ব পাৰে আৰু গুৱাহাটীৰ প্ৰায়বোৰ অঞ্চলতেই এনেকুৱা ধৰণৰ গাঁতসমূহ খন্দা আছে জাইকাই খান্দিছে বিভিন্ন ধৰণৰ যিবোৰ কোম্পানী আছে যিবোৰে পানীৰ পাইপ বহুৱাৰ কাম পাইছে তেওঁলোকে এই কামসমূহ কৰিছে কিন্তু তেওঁলোকে যিবোৰ ঠিকাদাৰী প্ৰতিষ্ঠানক কামবোৰ দিছে সেই ঠিকাদাৰবোৰে এই অঞ্চলসমূহত কেৱল শ্ৰমিকসকলক পঠিয়াই দিয়ে শ্ৰমিকসকলে নিজৰ কাম কৰি তাৰ পৰা আঁতৰি যায় আৰু তেওঁলোকে
সেই অঞ্চলটোত যে গাঁত খানি থৈছে আগতীয়াকৈ যাতে দূৰৰ পৰা যাতে গাড়ী চালকে গম পায় পথচাৰীয়ে গম পায় তাৰ কাৰণে কোনো সংকেতৰ ব্যৱস্থা তেওঁলোকে নকৰে যেটো আটাইতকৈ ডাঙৰ সমস্যা মই পুনৰবাৰ কৈছো যেবোৰ উন্মুক্ত হল আছে কাৰণ মানুহে যদি তাত বেৰি থোৱা দেখে তেন্তে দূৰৰ পৰা মানুহে গম পাব যে তাত কিবা এটা খন্দা আছে সেই কাৰণে সেই পথেদি তেওঁলোকে নাযাব কিন্তু এওঁলোকে খান্দি সেই কামটো নকৰে তেওঁলোকে উন্মুক্ত অৱস্থাত সেইবোৰ পেলাই থৈ গুচি যায় আৰু পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ এই ধৰণৰ এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় আৰু এটো একেবাৰে নতুন ঘটনা নহয় মই পুনৰবাৰ কৈছো নিখা পানীৰ পাইপ মেৰামতিৰ বাবে গাঁত খান্দি বুকাৰে পুতি থৈ গুচি গৈছিল আৰু যাৰ ফলত এয়া ভয়ংকৰ ঘটনা এখন গ্ৰীণ বাছ প্ৰায় 2 ঘণ্টা সময় তাত আবদ্ধ হৈ থাকিব লগা হ'ল আৰু এই ফাঁচি বজাৰ এলেকাটোৰ পৰা একদম আপটো ভূতনাথৰ পৰা কালিবাৰীলৈকে এটা দীঘলীয়া যানজঁটৰ সমস্যা সৃষ্টি হ'ল য'ত অসংখ্য লোক আজি দেওবাৰ দিনটো তাত এই যানজঁটৰ সমস্যা ভুগিব লগা হৈছে আৰু এই সমস্যাসমূহ কেতিয়া সমাধান হ'ব এটা ডাঙৰ কথা কাৰণ জিএমচিৰ যিবোৰ অভিযন্তা আছে বা যিবোৰ দায়িত্বত থকা বিষয়া আছে তেওঁলোকে এনেবোৰ যি নিৰ্মাণ কাৰ্যস্থলী আছে সেইবোৰ তেওঁলোকে পৰিদৰ্শন নকৰে প্ৰথম কথা দ্বিতীয়টো হৈছে ঠিকাদাৰ যিবোৰ আছে তেওঁলোকে কেৱল শ্ৰমিকক তালৈ পঠাই দিয়ে কামটো কৰি এই কাৰণ এই যেটো গাঁত খানিছে তাত বুকাৰে তেওঁলোকে সেই গাঁতটো পুতি থৈ গৈছিল মানে গম নাপায় মই পুনৰবাৰ কৈছো নিখা যদি কোনোবা ব্যক্তি গুৱাহাটীৰ পৰা কাম কৰি সেই দিশৰে গৈ থাকে বা সেই দিশৰ পৰা আহে তেন্তে তেওঁলোকে যদি দুচকীয়া বাহন লৈ গাঁতটোত সোমায় তেন্তে তেওঁলোকৰ দুৰ্ঘটনা হোৱাটো 100% নিশ্চিত আৰু তেনেকুৱা ধৰণৰ মৰণফান এতিয়া ফাঁচি বজাৰ মূল ৰাজপথত আমি দেখিবলৈ পাইছো প্ৰশাসনৰ ফালৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰে আমি দৃষ্টিগোচৰ কৰিছো পুনৰবাৰ জনাইছো যে এজাক বৰষুণ আহিলেই গুৱাহাটীখন ডুব যায় তেনে পৰিস্থিতিত এনেকুৱা হাজাৰ হাজাৰ গাঁত কিন্তু আজিৰ তাৰিখত গুৱাহাটীৰ প্ৰত্যেকটো পথ উপপথত আছে আৰু বাৰম্বাৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি থকাৰ পাছতো কেৱল আশ্বাস প্ৰদান কৰিছে জিএমচি যে আমি এই হলসমূহ বন্ধ কৰিম স্লেপৰ ব্যৱস্থা কৰিম য'ত য'ত নিৰ্মাণ কাৰ্য চলি আছে তাত সংকেতৰ ব্যৱস্থা কৰিম বা আগতেকৈ যাতে মানুহে বুজি পায় তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিম দূৰৰ পৰা দেখিলে যাতে মানুহ সতৰ্ক হয় কিন্তু সকলো কেৱল ফুটুকাৰ ফেনত পৰিণত হৈছে এতিয়া কোৱা হৈছে আমাৰ যি দিছপুৰৰ যি নতুনকৈ বিধায়ক আছে পদুত বৰদলৈ তেওঁ কৈছে দেৱতায়ো গুৱাহাটীখন চাব ওপৰৰ পৰা ইমান ধুনীয়া তেওঁলোকে বনাব এখন নতুন চিটিৰ পৰা গম পোৱা যাব পাৰ্পল চিটি কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে আৰু এইখিনি সময়ত ওপৰৰ পৰা যদি খৰগৰ দেৱতা এইবোৰ দৃশ্য দেখে তেন্তে অতি লাজৰ কথা হ'ব আৰু সেই কাৰণে চৰকাৰ বা মহানগৰ যি উন্নয়ন বিভাগটো আছে আৰু তেওঁলোকে যাতে এই বস্তুসমূহৰ ওপৰত নজৰ দিয়ে আৰু বিশেষকৈ জিএমচি পাৰিষদ সকল আছে বা এই অঞ্চলৰ যিসমূহ দায়িত্বত থকা জিএমচি বিষয়ববীয়াসকল আছে অভিযন্তাসকল আছে আৰু কোনটো ঠিকাদাৰ প্ৰতিষ্ঠানক তেওঁলোকে কাম দিছে কোনে খান্দিছে জাইকাই খান্দিছে নে অন্য কোনোবা কোম্পানীয়ে খান্দিছে সেইবোৰ তাৰ তদন্ত কৰিব লাগে আৰু যিবোৰ বিষয় আছে যিসকলৰ দায়িত্বত এই নলা নিৰ্মাণৰ কাম কৰা হৈছিল বা পাইপ পুটাৰ কাম কৰা হৈছিল তেওঁলোকক জবাবদিহি কৰিব লাগে অন্যথা গুৱাহাটীত আৰু বহু সাধাৰণ লোকৰ প্ৰাণ যাব এতিয়ালৈকে বহু লোকৰ প্ৰাণ গৈছে কেতিয়াবা বানপানীত যি উন্মুক্ত পদপথৰ যি স্লেপ আছে তাত সোমাই এজন শিশুৰ মৃত্যু হৈছিল তাৰ পিছত জাপৰি ৰোগত এবাৰ উন্মুক্ত এটা ট্ৰেন্সফৰ্মাৰত লাগি এজন যুৱকৰ মৃত্যু হ'ল তেনেকুৱা বহু ঘটনা আছে গোৱালচালাত সেইদিনাখন এগৰাকী মানুহৰ মৃত্যু হৈছে বশিষ্ঠৰ ভৰলু বাহিনী নৈত এজনৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল তেওঁলোক কেনেকৈ গাঁতত পৰিল সেই গাঁতসমূহ কোনে খান্দিছিল কি কাৰণত সেই গাঁতসমূহ পুতা নহ'ল কি কাৰণত জিএমচিৰ দৰে গুৱাহাটী যি পৌৰ নিগম আছে তেওঁলোকে কিয় তেওঁলোকৰ সেই যি ৱাৰ্ডসমূহ আছে ৱাৰ্ডসমূহত কিমান উন্মুক্ত ৱাৰ্ড যিবোৰ নলা আছে তাত কিমানখন স্লেব দিবলৈ আছে তেওঁলোকে কিয় চিনাক্ত নকৰে তেওঁলোকৰ কৰ্মচাৰীৰ সংখ্যা কম নে অন্য কিবা অসুবিধা আছে সেইবোৰ তেওঁলোকে চৰকাৰক ক'ব লাগে আৰু এই যি মহানগৰবাসীৰ যি মৰণফান আছে কাৰণ মহানগৰখন এতিয়া বিভিন্ন দিশৰ পৰা সুৰক্ষিত নহয় ঘাইপথৰ আপুনি ৰাজপথত খোজকাঢ়ি গ'লে আপোনাৰ নলাত সোমাই আপোনাৰ মৃত্যু হোৱাৰ আশংকা আছে চিলনিচৰে আপোনাৰ পৰা বেগ থপিয়াই নিব পাৰে আপোনাৰ ঘৰত সোমাই দুৰ্বৃত্তই আক্ৰমণ কৰিব পাৰে মহানগৰবাসী কিমান সুৰক্ষিত চোৰ ডকাইতৰ পৰা সুৰক্ষিত নহয় যাতায়াতৰ ক্ষেত্ৰতো সুৰক্ষিত নহয় মই পুনৰবাৰ কৈছো এয়া গুৱাহাটীৰ ফাঁচি বজাৰ এটা দৃশ্য য'ত আজি বিয়লি ভাগত এখন গ্ৰীণ বাছ এটা পানীৰ পাইপৰ কাৰণে খন্দা গাঁতত সোমাই পেলাই প্ৰায় 2 ঘণ্টা সময় আবদ্ধ হৈ থাকিল আৰু পিছত তীব্ৰ যানজট লাগে সেই অঞ্চলটোত ফাঁচি বজাৰ যানজট লগা মানে আপোনালোকে বুজি পাইছে যে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল আৰু বহু পলমকৈ ক্ৰেং আনি এইদৰে দাঙি লৈ গ'ল এই গ্ৰীণ বাছখন আৰু তাৰ পাছত এতিয়ালৈকে এই গাঁতটো কোনে খান্দিছিল জিএমচিৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই কিছুদিন পূৰ্বেই কিন্তু চৰকাৰ যি নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ কৰা হৈছিল তাৰ পিছতে আমাৰ মেয়ৰ মৃগেন খৰ্ণে এটা কথা কৈছিল যে গুৱাহাটী মহানগৰখন এটা নতুন ৰূপ দিয়া হ'ব নতুনকৈ সজাই পৰাই তোলা হ'ব ওপৰৰ পৰা দেৱতা সকলে চাই গুৱাহাটীখন দেখি তেওঁলোকে আনন্দিত হ'ব কিন্তু তাৰ এখন বিপৰীত ছবি আমি দেখিছো এইদৰে এতিয়া
কোনোবা কোম্পানী বা ঠিকাদাৰে ৰাতি এইদৰে ফেঁচি বজাৰৰ মাজত গাঁত খান্দি থৈ গ'ল আৰু সেই গাঁতত আহি এখন বাছ সোমালে আৰু তাত যদি দুচকীয়া বাহন ৰাতিৰ ভাগত সোমায় তেন্তে দুৰ্ঘটনাৰ আশংকা আছে কাৰণ তাত কোনো ধৰণৰ তেওঁলোকে সাংকেতিক চিহ্ন দিয়া নাছিল যে ইয়াত নিৰ্মাণ কাৰ্য চলি আছে আৰু এইদৰে গুৱাহাটীৰ প্ৰতিটো পথ উপপথতেই একাংশ উন্মুক্ত নলা আছে হোল আছে য'ত যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে ধন্যবাদ